হয় নিশ্চিতভাৱে পাপৰি চাওক আজি যি বাক্সাৰ মুছলপুৰৰ কোৱেৰীৰ চক আছে কোৱেৰীৰ চকত আজি যি GSP দল আছে তেওঁলোকৰ আজি প্ৰথমখন তেওঁলোকৰ অধিৱেশন আৰু অধিৱেশনত ইতিমধ্যে আপুনি উল্লেখ কৰা ধৰণে ইয়াতে BPF দলৰ হাগ্ৰামা মহিলাদেউ উপস্থিত থাকিব আৰু ইতিমধ্যে যিহেতু তেওঁলোকৰ মিত্ৰতাৰ প্ৰসংগটো আহি পৰিছে BPF দল আৰু GSP দলৰ মিত্ৰতাৰ প্ৰসংগটো আহি পৰিছে গতিকে আজিৰ এই সভাখনত বিশেষ তাৎপৰ্য বহন কৰিব আৰু এটা কথা আমি উল্লেখ কৰি থৈ দিওঁ ইতিমধ্যে যি মিত্ৰজোঁটৰ চৰকাৰত যি UPPL কওক বা BJP কওক তেওঁলোকে মিত্ৰতা চৰকাৰ চলাই আছে কিন্তু পৰৱৰ্তী যি তেওঁলোকৰ BTAD নিৰ্বাচনৰ বাবে এতিয়া যেন উঠি পৰি লগা দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলে আৰু তেওঁলোকৰ যি আচলতে ৰণডংকা GSP দলৰ ৰণডংকা আজি তেওঁলোকে ইয়াৰ পৰাই ৰণডংকা বজাবলৈ তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰি দিছে আৰু আজি তেওঁলোকৰ যি প্ৰথম অধিৱেশনৰ কাৰ্যসূচীৰ যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে তেওঁলোকৰ দলীয় পতাকা GSP দলৰ দলীয় পতাকা উত্তোলন হৈ গৈছে তাৰপিছত স্মৃতি তৰ্পণ আছিল স্মৃতি তৰ্পণ সেয়াও হৈ গৈছে আৰু কিছু সময় পিছতে ইয়াৰ যি অধিৱেশন আৰম্ভ হ'ব কিছু সময় পিছত ইয়াতে আহি BPF চিফ হাগ্ৰামা মহিলাৰে উপস্থিত হ'ব আমি কিছু কথা পাতিম আমাৰ সৈতে মুখ্য পৃষ্ঠপোষক GSP দলৰ নৱহৰণীয় ডাঙৰীয়া আছে খুব সুন্দৰ এক পৰিৱেশ আজিৰ দিনটোত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে যেহেতু আগন্তুক BTAD নিৰ্বাচন আজি আমি ক'ব পাৰোঁ GSP দলে ইতিমধ্যে নিৰ্বাচনী ৰণডংকা বজালে কেনেকুৱা প্ৰস্তুতি লৈ এইবাৰ আপোনালোকে পাৰিষদ দখল কৰিম বুলি ভাবিছে নিশ্চিতভাৱে আজি আমাৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন আমি পাৰ্টি বনোৱাৰ পিছত প্ৰথম অধিৱেশন আৰু এই অধিৱেশনত আপোনালোকে দেখিছে যে ইয়াত ৰাইজ যথেষ্ট উৎসাহী আৰু বিশেষভাৱে যিহেতু BTC ইলেকশ্যন আহি আছে আকৌ সকলোৱে শুনিছে যিহেতু আমাৰ BPFৰ লগত এলায়েন্স হ'ব গৈ আছে ইতিমধ্যে BPFৰ ফালৰ পৰা তেওঁলোকে প্ৰতিনিধি ঠিক কৰি দিছে BJP লৈ আলোচনাৰ কাৰণে আজি আনুষ্ঠানিকভাৱে আমাৰ ইয়াত সিদ্ধান্ত ল'ম যে আমি BPFলৈ এলায়েন্স কৰিম আৰু লগতে আমাৰ ইয়াত প্ৰতিনিধি আমি নিৰ্বাচন কৰি দিম তেওঁলোকে কমন মিনিমাম এজেণ্ডাৰ পৰা চিট শ্বেয়াৰিঙৰ পৰা আৰু আদাৰ যিবিলাক পাৰ্ট আছে সেইবিলাক ঠিক ঠাক কৰিব আৰু ইতিমধ্যে আমি পাৰ্টি হিচাপে কেৱল আমি BPFক আহ্বান জনাইছোঁ গতিকে আমি বিচাৰিছিলোঁ বা হাগ্ৰামা মহিলা ডাঙৰীয়া আগ্ৰহী আছিল যে অহাৰ কাৰণে বাকী তেওঁলোকে কাক পঠায় আমি অপেন মেছেজত আমি গম পাই যাম যিয়ে নহওক আজি আৰম্ভণি এটা শুভ আৰম্ভণি আমি হ'ব বুলি ভাবিছোঁ আৰু BTC বহুতৰ অংক আছে কিন্তু আমি নিশ্চিত যে BPFলৈ এলায়েন্স হোৱাৰ লগে লগে এইবাৰ BPF আৰু GSP চৰকাৰ ইয়াত কোনো সন্দেহ নাই আৰু বিশেষকৈ আমাৰ যিবিলাক এজেণ্ডাৰ ভিতৰত আপোনালোকে জানে এই A ব্লক B ব্লক C ব্লক ইয়াত স্বাধীনতা আগৰে পৰা মানুহবিলাক আহি বসতি কৰিছিল কিন্তু তেওঁলোকে কিন্তু ইয়াত মাটিৰ পট্টাবিলাক পোৱা নাই স্বয়ং CM ডাঙৰীয়ে কোৱাৰ পিছতো ইয়াৰ BTC চৰকাৰে সেইটো কৰিব পৰা নাই ঠিক তেনেকৈ গাঁও গঠনটো হোৱা নাই ইতিমধ্যে আমাৰ CM ডাঙৰীয়ে কৈছে যে BTCৰ অথৰিটি নহ'লে তেওঁলোকে এখন গাঁও গঠন কৰি দিব লাগে এই ধৰণৰ যিবিলাক ইছ্যু আছে ভাষাৰ ইছ্যু আছে ইয়াত চাকৰি বাকৰি ইছ্যু আছে ইয়াত বিভিন্ন কাম কাজৰ সা সুবিধা ইছ্যু আছে এই গোটেই কথাবিলাকৰ আমি যদি এটা এজেণ্ডা লৈ আগবাঢ়িব পাৰোঁ এই সমস্যাখিনি আমি সমাধান কৰিম বিগত সময়খিনিত যিয়ে চৰকাৰ নাহক কেলে তেওঁলোকে ব্যৰ্থ আছে সেইকাৰণে আমি এইবাৰ GSP প্ৰতিশ্ৰুতিবদ্ধ আমি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ পাৰ্টিৰ লগত এই কথাখিনি প্ৰথমতে আলোচনা কৰি কমন মিনিমাম এজেণ্ডাৰ লগত পেলাই ল'ম আৰু আমি কথা দিছোঁ যে আমাৰ A ব্লক B ব্লক C ব্লকৰ নিচিনা যিবিলাক ঠাই আছে তাৰ ৰাইজে নিশ্চিতভাৱে এজন ভাৰতৰ নাগৰিক হিচাপে তেওঁলোকৰ মাটিৰ অধিকাৰ পোৱাৰ অধিকাৰ আছে আৰু সেই অধিকাৰ আমি দিম যেহেতু মিত্ৰতাৰ প্ৰসংগ আহিছে BPFৰ লগত আপোনালোকৰ আৰু পাৰিষদ নিৰ্বাচনৰ সমাগত তো আপোনালোকৰ চিটৰ বুজাবুজি কেনেধৰণৰ আৰু আনপিনে যদি চাব যায় বৰ্তমান কিন্তু মিত্ৰজোঁটৰ চৰকাৰত BJP UPPL দলে এতিয়াও পাৰিষদ চলাই আছে তেনেস্থলত আপোনালোকে মিত্ৰতাৰ খাতিৰত কিমান চিট আপোনালোকে এইবাৰ পাৰিষদৰ নিৰ্বাচনত BPFৰ সৈতে যিহেতু মিত্ৰতা আছে কিমান চিট দাবী কৰিব আৰু যি বিৰোধী আছে আপোনালোকৰ BJP কওক UPPL তেওঁলোকক কেনেদৰে প্ৰভাৱিত কৰাৰ বাবে আপোনালোকে ৰণকৌশল চাওক আমাৰ অলৰেডি এটা নীতিগত সিদ্ধান্ত আজি আমাৰ হৈ যাব যে BPFৰ লগত আমি এলায়েন্স কৰিম ইয়াৰ পিছত চিট শ্বেয়াৰিং সম্পৰ্কত বাকী কথাখিনি সম্পৰ্কত পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িব কিন্তু এইটো কথা আমি চিঞৰলি কৈছোঁ যে ইয়াত মেজৰ চিটবিলাকত BPF খেলিব আৰু বাকী এটা পাৰ্টত আমি খেলিম কাৰণ বিগত সময়খিনিত আমি দুবাৰকৈ বহুত চিটত খেলিছিলোঁ কিন্তু সেইমতে আমি ৰিজাল্ট পোৱা নাছিলোঁ আৰু বিশেষকৈ আমাৰ যিবিলাক শুভাকাংক্ষী ৰাইজ আছে তেওঁলোকে ক্লিয়াৰলি কৈছে যে ইয়াত GSP ইমান খেলাৰ দৰকাৰ নাই GSP কিছু চিট লওক যাতে আমি এটা ষ্টেক হোল্ডাৰ মানে মেজৰ ষ্টেক হোল্ডাৰ এটা কাউন্সিলত হ'ব পাৰোঁ সেইকাৰণে আমাৰ আহ্বান যিহেতু আমাৰ এজন EM আছিলে এইবাৰ 3-4জন আমাৰ EM হওক 6-7জন পাৰিষদ হওক সেই হিচাপে আমাৰ প্লেনিংটো হৈ আছে আৰু আমি নিশ্চিত যে এইবাৰ GSP BPFৰ চৰকাৰ হ'ব ইয়াত কোনো সন্দেহ নাই ইয়াত আপোনালোকে দেখিছে BJP অকলে খেলিব UPPL অকলে খেলিব তেওঁলোকৰ পাৰ্টটো তেওঁলোকে চাব ক'বলৈ নাই কিন্তু মেজৰ চিট এটলিষ্ট 30 চিট আমি যে দুটা পাৰ্টি ল'ব পাৰিম কোনো সন্দেহ নাই তেওঁলোকক পৰাভূত কৰিবলৈ বিশেষকৈ BJP UPPLক আজি কেনেধৰণৰ ৰণকৌশল আপোনালোকে প্ৰস্তুত কৰিব ইতিমধ্যে আমাৰ ডেলিগেটত এই কথাখিনি পৰামৰ্শখিনি আমি বিচাৰিম ইয়াত গোটেই আয়োজনটো হ'ব আৰু আমাৰ ষ্ট্ৰেটেজিকেল পাৰ্ট মিনিমাম এজেণ্ডাৰ কাৰণে টিমবিলাক বনাই দিয়া হ'ব অলৰেডি আমি কিছু টেকনিকেল যিবিলাক কথা আছে সেইবিলাক হয়তো আপোনালোকক ক'ব নোৱাৰে কিন্তু মই আজি এটা চিয়ৰলি কৈছোঁ
আৰু সেই কথা যদি কমিটমেণ্ট আমাৰ মানে হেৰি হয় ডেফিট হয় এইবাৰ BPF GSP চৰকাৰ হ'ব আৰু যদি চৰকাৰ নহয় নৱশৰণীয়া কোনোদিন ৰাজনীতি নকৰে মই আজি আপোনালোকক কৈ থ'লোঁ আপোনালোকে দেখি ৰাখক মানে যদি এইবাৰ আপোনালোকে চৰকাৰ কৰিব নোৱাৰে নৱশৰণীয়ে ৰাজনীতি ত্যাগ কৰিব নিশ্চিতভাৱে মই ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আছে আমাৰ সৈতে আন এগৰাকী নেতা GSP দলৰে আন এগৰাকী নেতা উপসভাপতি GSP দলৰ ঘনশ্যাম দাস আৰু তেখেত এই সমষ্টিৰে পাৰিষদৰ তেওঁ MCLA হয় আমি তেওঁৰ পৰা কথা পাতিম আপোনাৰ সমষ্টিৰ পৰাই আজি GSP দলে ৰণডংকা বজালে কেনেকুৱা দেখিছে এইবাৰ কি হ'ব পাৰিষদত কি আশা কৰে এইবাৰতো আপোনালোকে চকুৰে দেখিছে আমি মিছা কথা মানুহ নহয় আনখন অল BTCখনে জানে মই যেতিয়া নেকি EM হৈ আছিলোঁ এই সময়ত BTCৰ জনগণে কেনেকৈ কি পাইছিলে কি পোৱা নাই জনগণে ক'ব মিছা কথা ক'ব লগা নাই কাৰণ এই সময়ত যেতিয়া নেকি মোৰ EMটো ড্ৰপ কৰাৰ পাছত নিজৰ এটা দুখ প্ৰকাশ হৈছে দুখ প্ৰকাশ হোৱাৰ কাৰণে এইবাৰ মই নিজেই ভাবিছোঁ আমি ৰণডংকা বনাব লাগিব আমি সকলোকে পিছ পেলোৱাই পেলাই আগবাঢ়ি যাব লাগিব তাৰ কাৰণে আজি মোৰ নিজৰ সমষ্টিতে আমি এইটো ৰণডংকা বনোৱাৰ কাৰণে মিটিংখন দিব লগা হ'ল আমাৰ এখন প্ৰথম বাৰ্ষিক কিন্তু তাৰ আগতেই আমি এখন মুছলপুৰ এৰিয়াত তাৰ দুদিন আগত আমি কমপ্লিট টেকন'লজি কৰিছিলোঁ কৰাৰ পাছতো কিবা এটা ভুল সংক্ৰান্তৰ কাৰণে আমাৰ তাৰ পৰা আকৌ উঠাই আনিব লগা হ'ল উঠাই আনি আমি নিজৰ সমষ্টিত কৰিব লগা বাধ্য হ'লোঁ এই কথাখিনি শুনি ৰাইজে এনেকুৱাকৈ ৰাগ উঠিলে ৰাগ উঠাৰ কাৰণে প্ৰত্যেকজন ৰাইজৰ পৰা সকলো মানুহ জনগণে আহি উপস্থিত হৈছে আৰু এতিয়ালৈকে গাড়ীৰ ফোন কৰি আছে গাড়ী পনা আহিবৰ কাৰণে পাগল হৈ আছে কিন্তু তথাপিতো সকলো ৰাইজে আহিব বিচাৰিছে আহিব আৰু আমাৰ চিন্তা কৰিব লগা নাই কমচে কম 15 পৰা 20,000 মান মানুহ আমাৰ ইয়াত আজি উপস্থিত হ'ব 20,000 লোক 20,000 ওপৰতহে হ'ব কম নহয় আপোনাক অলপ পাছত দেখিব মোৰ তাত ৰবাচৰ জেগা নাইয়ে তথাপিতো আমি চেষ্টা কৰিছোঁ যেন আমি সকলোৱে আগবাঢ়ি গৈ একত্ৰিত হৈ যেন আমি এইবাৰ GSP দলটো আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ আমি যিকোনো প্ৰকাৰে হওক 15টা সিট লৈ পেলাই হ'লেও আমি 10খন আসন লৈ আমি আগবাঢ়িব চেষ্টা কৰিছোঁ এটা প্ৰসংগ আহিছে আপুনি পূৰ্বে যি মিত্ৰজোঁট চৰকাৰ আছিল BJP UPF দল আপুনিও কিন্তু তেওঁলোকৰ লগতে EM আছিল পৰৱৰ্তী সময়ত আপোনাক EMৰ পৰা তেওঁলোকে গুচাই দিলে তাৰপিছত আপোনালোকৰ যি দলৰ GSP দলৰ PPL বা BJP মিত্ৰতা আছিল মিত্ৰতা ভংগ হ'ল সেই ক্ষেত্ৰত আপুনি কি ক'ব মই সেই কথাখিনি ক'লোঁ কাৰণ যিজন ব্যক্তি EM হৈ থকাৰ সময়ত এজন ব্যক্তিয়ে কোনো এটা দগ নকৰাকৈ কোনো 5 পইচাৰ কেলেংকাৰী নকৰাকৈ জনসাধাৰণক মই কোনো এটা বিভাগ নকৰাকৈ সকলোকে সমান চকুৰে মই চাইছিলোঁ চোৱাৰ পাছতো যদি এখন UPL চৰকাৰ আৰু যদি এনেকুৱা যুৱক কৰি দিয়ে তাত লজ্জিত কথা নাই যিজন ব্যক্তিয়ে চৰকাৰখন গঠন কৰিছিলোঁ চৰকাৰ গঠন কৰা ব্যক্তিক যদি তেওঁলোকে লাত মাৰি দিব পাৰে তাতকৈ ডাঙৰ ধৰ্ম আৰু কৰ্ম কি আছে আপুনি নিজে চিন্তাধাৰা কৰি চাওক আঘাত লাগিছে বৰ্তমান আঘাত লাগিলে কি কোনো উপায়টো নাই তেওঁলোকৰ দলীয় প্ৰেছাৰ আহিছে কৈছে মোক বহুত কথা কৈছে আৰু বহুতো প্ৰেছাৰ দিছে কাৰোবাৰ যাব লাগে প্ৰথমখন কেন্দ্ৰীয় অধিৱেশন হাগ্ৰামা মহিলাৰে অংশ ল'ব ইতিমধ্যে স্পষ্ট হৈছে BPFৰ সৈতে এবাৰ গণ সুৰক্ষা পাৰ্টি মিলি পৰিষদীয় নিৰ্বাচনত BTR তেওঁলোক অৱতীৰ্ণ হ'ব আৰু নৱশৰণীয়ে স্পষ্টকৈ কৈছে যদি এবাৰ BTRত হাগ্ৰামা মহিলাৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ'লে এয়াই শেষ ৰাজনীতি হ'ব ইয়াৰ পাছত আৰু ৰাজনীতিত নাথাকে নৱশৰণীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা